নমস্কাৰ ফিল্ম ভাল পোৱা ৰাইজসকল শেহতীয়াকৈ মুক্তি লাভ কৰা ককা দেউতা হাতী নাতি 2 চিনেমাখন দৰ্শকৰ মাজত ভাল বেয়া দুইটা দেখিবলৈ পোৱা গৈছে। চিনেমাখনৰ কাহিনী ভাগৰ কথা ক'বলৈ গ'লে মূল চিনেমাৰ কাহিনী ভাগক কেন্দ্ৰ কৰি আৰম্ভ হৈছে। দাস আসক্ত উৎপল দাসক শুধৰণিৰ বাবে গাঁৱৰ ঘৰলৈ পঠাই দিয়া হয়। প্ৰথমতে অলপ গাঁৱৰ ঘৰৰ লগত মতানৈক্য হয় যদিও পিছত গাঁৱৰ জীৱন আৰু মৰম বুজি পায়। ইয়াৰ মাজতে পুৰণি শত্ৰু মূৰ দাঙি উঠে আৰু ইয়াৰ পিছতে কাহিনীটো এটা নতুন ৰূপ লয়। জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া বহুত দিনৰ মূৰত পৰ্দালৈ উভতি আহে। তপন দাসৰ অভিনয় দৰ্শকৰ আটাইতকৈ বেছি পচন্দ কৰে। তেওঁলোকক দেখি দৰ্শকসকল প্ৰায় নষ্টালজিক হৈ পৰে। দাস আসক্তৰ ওপৰত উৎপল দাস সুন্দৰ অভিনয় কৰিছে। যতীন বৰা সুন্দৰ অভিনয়। ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই আধুনিক যুগৰ সমস্যাৰ সৈতে পুৰণি আৱেগ সাঙুৰি ল'বলৈ কিছু চেষ্টা কৰিছে। মোৰ মতে ক'বলৈ গ'লে ককা দেউতা হাতী নাতি প্ৰথমখন এখন ক্লাছিক চিনেমা আছিল, যিখন গাঁৱৰ গভীৰ সৰলতা আৱেগিকখিনি মানুহৰ মাজত সুমুৱাই ৰাখিছিল। কিন্তু এতিয়া ককা দেউতা হাতী নাতি 2খনে সম্পূৰ্ণ ধৰি ৰাখিব পৰা নাই। কিছুমান ঠাইত কাহিনীভাগ অলপ নহয় ভালেখিনি দুৰ্বল যেন অনুভৱ কৰিব পাৰি। কিন্তু যদি আপুনি তপন দাস, প্ৰাঞ্জল শইকীয়া, উৎপল দাসৰ অভিনয় ভাল পায় তেন্তে ককা দেউতা হাতী নাতি 2খন নিশ্চয় এবাৰ চাব পাৰে।